আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ দৰং জিলা সমিতিৰ উদ্যোগত খাৰুপেটীয়াৰ ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত আমছুৱে বৰ্তমান অসমত চলি থকা যি অবৈধ উচ্ছেদ অভিযান ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰি ৭ দফীয়া দাবী লৈ এক গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচীত সমগ্ৰ জিলাখনৰ পৰা প্ৰায় ৫০,০০০ৰো অধিক জনসাধাৰণৰ উপস্থিতিত আমছুৰ সভাপতি মাননীয় আজিজুৰ ৰহমানে বৰ্তমান চৰকাৰে যি ধৰণে সংখ্যালঘুসকলক ছফ্ট টাৰ্গেট কৰি লৈ বিভিন্ন সময়ত মাত্ৰ সেইসকল ব্যক্তি মুছলমান হোৱাৰ বাবেই বিভিন্ন অঞ্চলত উচ্ছেদ চলাই আছে। এই উচ্ছেদিত যিসকল ব্যক্তি তেওঁলোকক পৰিপূৰ্ণ সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰালৈকে বা এই অবৈধ উচ্ছেদ অভিযান বন্ধ নকৰিলে চৰকাৰৰ বিৰুদ্ধে অনাগত দিনত বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু চৰকাৰখনক সকীয়াই দিয়ে। ভাষণ প্ৰসংগত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ মাননীয় সভাপতি আজিজুৰ ৰহমানে কয় যে আমি বিচাৰিছো যে গোটেই ভূমি একেবাৰে খালী কৰা হওক। যদি খালী কৰিবই লাগে চৰকাৰ যদি এনেকুৱা ভূমি নীতি গ্ৰহণ কৰিছে তেতিয়াহ'লে গোটেই সংখ্যালঘুৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ যিমান ভূমি দখল কৰি আছে সেইখিনি খালী কৰিব লাগিব। যদি এইখিনি নকৰে কেৱল বাছি এনেকুৱা ধৰণৰ সংখ্যালঘু যদি অঞ্চলত কৰিব যায় আমি আজি একত্ৰিত হৈছো সমগ্ৰ অসমতেই আমি ইতিমধ্যে আলোচনা কৰি সিদ্ধান্ত লৈছো যে অহা ৭ তাৰিখৰ পিছত জানুৱাৰী মাহৰ ৭ তাৰিখৰ পিছৰ পৰাই সমগ্ৰ অসমত আমি এনেকুৱা ধৰণৰ গণ বিক্ষোভ নহয় গণ সমাৱেশ আমি আয়োজন কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিম, আমি ৰাজ্যক সজাগ কৰিম আৰু ইয়াৰ লগতে আমি এই কাৰ্যসূচী এই চিপাদাৰ বা বৰপেটা যিটো কাৱৈ মাৰি শুনি আছো কেওঁটপাৰা আৰু বিভিন্ন অঞ্চলত তেওঁলোকে উচ্ছেদ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই গোটেই উচ্ছেদৰ আমি বিৰোধিতা কৰি কেৱল সংখ্যালঘু অঞ্চলত যাতে উচ্ছেদ নহয় তাৰ বিৰুদ্ধাচৰণ কৰি আমি জানুৱাৰী মাহৰ 10 তাৰিখৰ আগত সমগ্ৰ অসমৰে প্ৰত্যেকটো জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদী সমাজৰ কাৰ্যসূচী কৰি তাতে আমি ধৰ্ণা প্ৰদৰ্শন কৰি আমি তাতে বিক্ষোভ প্ৰদৰ্শন কৰি আমি মহকুমাধিপতি আৰু জিলা উপায়ুক্তৰ জৰিয়তে সাক্ষাৎ কৰিছিলো। এই গোটেই মন্ত্ৰীসকলক সাক্ষাৎ কৰি তেখেতসকলক আমি বুজাই কৈছিলো যে অসমৰ সংখ্যালঘু মুছলমান মানুহৰ ওপৰত তেনেধৰণৰ অত্যাচাৰ চলি আছে। গতিকে এই গোটেই অত্যাচাৰ তেওঁলোকে জানি বুজি এই বিজেপি নেতৃত্বাধীন চৰকাৰে RSSক সন্তুষ্ট কৰাৰ নামত আজি আমাৰ মানুহৰ অত্যাচাৰ কৰি আছে। গতিকে এই অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আজি যেনেকৈ আমি একত্ৰিত হৈছিল ঠিক তেনেকৈ আমাৰ যিমানখিনি কাৰ্যসূচী আমি ডিক্লেয়াৰ কৰিম। অনাগত দিনত আমাৰ যিমান কাৰ্যসূচী হ'ব জানুৱাৰী মাহৰ 10 তাৰিখৰ আগতেই আমি কাৰ্যসূচী ডিক্লেয়াৰ কৰি আছো। সেই ডেটত গোটেই ৰাজ্যজোৰাই দৰং জিলা মংগলদৈ টাউন আমি হিলাই দিম, ওদালগুৰি জিলা আমি হিলাই দিম, লখিমপুৰ জিলা হিলাই দিম, ধেমাজিত আমি হিলাই দিম। এই চিপাদাৰৰ বিষয়ে আমি ধুবুৰীত উত্থাপন কৰিম, এই চিপাদাৰৰ বিষয়ে আমি লখিমপুৰত উত্থাপন কৰিম, আমি শিৱসাগৰত উত্থাপন কৰিম, বৰগাঁৱত উত্থাপন কৰিম, যোৰহাটত উত্থাপিত কৰিম। যোৰহাটৰ উপায়ুক্তৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাম। তাৰ পিছত যদি নামানে আমি সমগ্ৰ অসমৰ যিমান ঘাইপথ আছে ৰাষ্ট্ৰীয় ঘাইপথ আছে এই গোটেই ৰাষ্ট্ৰীয় ঘাইপথ আমি একেদিনা একে মুহূৰ্ততে 4 ঘণ্টা 5 ঘণ্টাৰ কাৰণে অৱৰোধ কৰি পেলাম।
তাৰ পাছতো যদি চৰকাৰে নামানে আমি যিমান ৰেলপথ আছে গোটেই অসমৰ গোটেই ৰেল আমি একে সময়তে আমি অৱৰোধ কৰি চৰকাৰক আমি প্ৰদৰ্শন কৰিম যে আমি যদি আপোনালোকে আমাৰ দাবী যদি মানি নলয় আজি যেনেকে ৰেলপথ অৱৰোধ কৰিছো তাৰ পাছত যদি নামানে আমি অসম বন্ধ ঘোষণা কৰিম। অসম বন্ধৰ পিছতো যদি নামানে আমি অনিৰ্দিষ্ট কালৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেলপথ একেলগে আমি বন্ধ কৰি দিম। আৰু গোটেই ৰাইজ আমাৰ অসমৰ গোটেই সংখ্যালঘু ৰাইজ মোৰ জীৱনৰ বিশ্বাস আজি আপোনালোকে যেনেকে ওলাই আহিছে মই ভাবিছো যে গোটেই ৰাইজে এই উৎসৱ অভিযান বন্ধ নকৰালৈকে আমি এনেকে ওলাই আহি যদি অনিৰ্দিষ্ট কাল বন্ধ কৰি দিম এই সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই আমাৰ ভৰিত কৰিব লাগিব, আমাৰ হাতত ধৰিব লাগিব, আমাৰ বিকাশ কৰিব লাগিব। আমি যেতিয়া কম যে আপোনালোকে উচ্ছেদৰ কাৰ্যসূচী বন্ধ কৰিছে বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিলে আমাৰ এই অনিৰ্দিষ্টকালীন কাৰ্যসূচী বন্ধ হয়। যেতিয়া আপোনালোকৰ ৰাইজে বুকুত হক আভাস উঠাই লৈ ৰাজপথলৈ ওলাই আহিব পাৰিব, আপোনালোকে ৰাইজে বুকুত হক আভাস উঠাই লৈ আমচুৰ নেতৃত্বাধীন এই আন্দোলনবিলাকক সহযোগ কৰিব পাৰিব। আৰু সেইখিনি কৰিব নোৱাৰিলে আমি কিন্তু পিছুৱাব লাগিব। যিমান ইতিহাস চাব যায় আপোনালোকে ভাৰতবৰ্ষতে হওক অসমতে দেখক বা অন্যান্য পৃথিৱীৰ বিভিন্ন দেশত যদি দেখিব যায় যে এই যিসকল নিপীড়িত নিৰ্যাতিত জনসাধাৰণ থাকে নিপীড়িত নিৰ্যাতিতসকলে আন্দোলন নকৰাকে কোনো ধৰণৰ সুবিধা পোৱা নাই। আজি বড়ো ভাইসকলক আপোনালোকে আদৰ পাইছে বুলি ক'ব পাৰে যে তেওঁলোকে আছিল কি আৰু আন্দোলন কৰি গৈ তেওঁলোকে হৈছে কি? তেওঁলোকে নিজৰ ৰাজ্য আজি পাব এনেকুৱা পৰিৱেশ হৈছে। ব্ৰিটিছি পাইছে তেওঁলোকে নিজে শাসন কৰিব পাৰিছে, নিজৰ পইচা আনি নিজে খৰচ কৰিব পাৰিছে, নিজৰ অঞ্চল তেওঁলোকে উন্নয়ন কৰিব পাৰিছে। এদিনত পাৰিছে নেকি? আৰু আন্দোলন নকৰাকে পাৰিছে নেকি? তেওঁলোকৰ তেজ যোৱা নাই নেকি? তেওঁলোকৰ গৰু ভাই হত্যা হোৱা নাই নেকি? গতিকে আমিও তেজ দিবৰ কাৰণে শিকিব লাগিব। তেজ দিব পাৰিলেহে আমাৰ সমস্যাৰ সমাধান হ'ব। শিৱাচাৰবাসী ৰাইজৰ কাৰণে আমি যেতিয়া খালবিল পথ অৱৰোধ কৰি যদি আমাৰ ওপৰত পুলিচে অত্যাচাৰ কৰে সেই অত্যাচাৰ সহ্য কৰিব পাৰিব লাগিব। আমি যদিও গ্ৰাম্য অঞ্চলত থাকো আমাৰ ঘৰ বাৰী যদিও উচ্চাস কৰি থকা নাই কিন্তু এই শিৱাচাৰবাসী ৰাইজৰ কাৰণে আমি যদি ইয়াতে পথ অৱৰোধ কৰি পুলিচৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰো দুদিন পিছত কিন্তু আমাৰ ঘৰত অত্যাচাৰ কৰিব, আমাৰ ঘৰ উঠাই লৈ যাব, আমাৰ ঘৰ উচ্চাস কৰিব। সেইদিনা কিন্তু আমাৰ শিৱাচাৰবাসী ৰাইজ ওলাই নাহিব। গতিকে শ্ৰদ্ধাৰ জনসাধাৰণ মই আৰু বেছি দীঘলীয়া বক্তব্য নাৰাখিম। সমগ্ৰ ৰাইজক পুনৰাই মই ধন্যবাদ জ্ঞাপন কৰিছো যে আপোনালোকে আজি ৰাতিপুৱা এই 10 বজাৰ পৰা এতিয়া প্ৰায় 2 বাজি পাৰ হৈছে এই গোটেই সময়খিনিত আপোনালোকে ইয়াতে বহিছে আমাৰ লগত আন্দোলনত সহযোগ কৰিছে তাৰ কাৰণে মই পুনৰাই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু ৰাইজৰ এটা মই ক'ব বিচাৰিছো যে আজিৰ এই আন্দোলনৰ পিছত আমি এটি মেমৰেণ্ডাম তৈয়াৰ কৰিছো স্মাৰকপত্ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি সন্মান সহকাৰে আজি এই বিক্ষোভ কাৰ্যসূচীত উপস্থিত থকা ডিচি মহোদয় যদি ডিচি মহোদয় নাই এই এডিচি মহোদয় যদি আছে এই এডিচি মহোদয়ক মই ষ্টেজত মই নিমন্ত্ৰণ কৰিছো, মঞ্চত নিমন্ত্ৰণ কৰিছো। এই ষ্টেজতে তেখেতৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি হাত দিয়া এটি মেমৰেণ্ডাম তৈয়াৰ কৰিছো। এই মেমৰেণ্ডাম আমি প্ৰদান কৰিম আৰু প্ৰদান কৰাৰ পিছত আমি সকলোৱে আশাবাদী হৈ থাকিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ কোনো বিজেপি দলৰ মুখ্যমন্ত্ৰী নহয়, তেওঁ কোনো হিন্দু দলৰ মুখ্যমন্ত্ৰী নহয়, তেওঁ হৈছে অসমৰ মুখ্যমন্ত্ৰী। গতিকে আমি অসমৰ ৰাইজ অসমৰ নাগৰিক, গতিকে অসমীয়া নাগৰিক হিচাপে আমাৰ অধিকাৰ আছে আৰু তেখেতৰ দায়িত্ব আছে আমাৰ এই সমস্যাবিলাক সমাধান কৰি দিয়া। গতিকে আমি আশাবাদী হৈ এই মেমৰেণ্ডাম আমি প্ৰদান কৰিম আৰু মেমৰেণ্ডাম প্ৰদান কৰাৰ পিছতো তেওঁ যদি কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰে মই ঘোষণা কৰা অনুসৰি সমগ্ৰ অসমতে আমি এটা পিছত আমি কাৰ্যসূচী চলাই থাকিম। আৰু অনাগত দিনত মই আহ্বান কৰিছো যে 1980 চনত 26 মে তাৰিখে এই তেতিয়া প্ৰতিষ্ঠাপক সভাপতি আব্দুল হাই নাগৰী সাহেবৰ নেতৃত্বত সমগ্ৰ অসমতে সেই তেতিয়া 1980 চনত এটা বিবেক সময় পৰিৱেশ সৃষ্টি হৈছিল বুলি আমাৰ কংগ্ৰেছসকলে কৈ থাকে। গতিকে আমি 1980 চনৰ 26 মে তাৰিখৰ দৰে এটা গণ বিপ্লৱ কৰিবৰ বাবে গণ সংগ্ৰাম কৰিবৰ বাবে আমাক যাতে চৰকাৰে বাধ্য নকৰায় আমি তাৰ কাৰণে চৰকাৰক আমি সতনি প্ৰদান কৰি পুনৰাই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য মই ইমানতে সামৰণি মাৰিছো। ধন্যবাদ। Welcome to